শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মদস্য য়তুবন্নয়নিতৰতে চৰ্তে চ বিজ্ঞচৰাত তেনে ব্ৰহ্ম হৃদয়াদিকময়ে মুহ্যন্তে যৎসুৰায় তেজোবর্মৃদং যথা বিনিময়ো যত্ততি সগ্রো মিশা ধন্নাস্য সদা নিরস্তকুহকং সত্যং পরম ধীমহি ধর্মপূজিতা কৈতবস্তু পরমো নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভাগবতে মহামুনি কীতে কিংবা পরীশ্বরঃ সদ্রোহৃদি অবরুদ্ধতে যর্তকিতিভি সুশুভে তৎক্ষণা নিগমাকল্পতরো গলিতং বলং চুকামুখাত্মিতদ্রবা সংযুতম পিয়ত ভাগবত রসমলয়ং মুহুর্হুরসিকা ভুবি ভাবুকা। হে কৃপালু গুৰুমূৰ্তি ভাৱ বান্ধৱ ভকত বৈষ্ণৱ আই সমস্ত আপোনাৰ সমস্তজন ভকত বৈষ্ণৱৰ চৰণত আমি সেৱা জনাই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰভাগীৰ ধাৰাবাহিকভাৱে আগবঢ়াই অহা পাঠ আৰু পৰ্যালোচনাৰ আমি আৰম্ভণিৰ ফালে যাব বিচাৰিছোঁ। ভাগৱতৰ দ্বিতীয় স্কন্ধৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলা আমাৰ পাঠ হৈ আছে। এই শ্ৰীকৃষ্ণ লীলাত সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কৈ আছে আৰু এই কথাখিনি কি শুকদেৱ ভগৱানে তেওঁৰ শিষ্য পৰীক্ষিত নৃপতিক গংগাৰ পাৰত কৈছে। এইখিনি কথাকে সুত মুনিয়ে শৌনকাদি সহস্ৰ ঋষিক নৈমিষ ক্ষেত্ৰত সত্ৰ পাতি কৈ আছে। হীৰা পাছে 7 বছৰীয়া হে দেৱ দামোদৰে হে ৰাখিবা গোকুল গোবৰ ধন ধৰি কৰে। তেতিয়া কৃষ্ণ কেইবছৰীয়া 7 বছৰীয়া। 7ম বছৰ হৈ থাকোঁতেই গোকুলবাসীক হাতেৰে গোবৰ্ধন ধাৰণ কৰি গোকুলবাসীক ৰক্ষা কৰিব।
হি ৰাম মহাভয়ে ইন্দ্ৰে আহি কৰি তুতি নতি অগুৰ ইন্দ্ৰ পাতি চলি যাইবা সচিপতি বৰুণ পাশক মেলাই আনিবা নন্দক এ গোকুলবাসীক কৃষ্ণে হেনিবা বৈকুণ্ঠ হৰতে বৃন্দাবনে এ বেণুবাই বাহৰি এ ধনী শুনি গোপী সম যাইব শীঘ্ৰ কৰি নানা পৰিহাস কৰি ধৰ্মক দেখাই এই গোপীক ৰমিবা পাছে মদন বহাই এ গৰ্ব দেখি অন্তৰ্ধ্যান হুইবা দূৰাই হে বিকল হৈ বেক গোপী কৃষ্ণ ৰুৱাই দেৱঋষি নাৰদে সৃষ্টিকৰ্তা ব্ৰহ্মাক প্ৰশ্ন কৰিছিল যে হে মোৰ পিতৃদেৱ, আপুনি আমাৰ কাৰণে সাক্ষাৎ ঈশ্বৰ, আৰু মই আহি দেখিলোঁ আপুনি তপ কৰি কাৰোবাক ভাবি আছে, উপাসনা কৰি আছে। এতিয়া মোৰ মনতো সংশয় আহি গ'ল, আপুনিনো কাক চিন্তা কৰিছে, আপুনি কাক আৰাধনা কৰিছে? তেতিয়া ব্ৰহ্মাই ভগৱান কৃষ্ণৰ এই লীলা অৱতাৰ কথাখিনি দেৱঋষি নাৰদক কৈছে যে মই যি কথা চিন্তা কৰি আছো, যি কথা মই সাধনাত বৰ্তমান দেখা পাই আছো, মই তোমাক এতিয়া সেইখিনি কথা কম। ভগৱন্ত প্ৰভু আহি দাপৰ যুগত অৱতাৰ লৈ লীলা কৰিব। ভগৱন্ত প্ৰভু ৰামচন্দ্ৰ ৰূপত আহি তেওঁ ত্ৰেতা যুগত দশৰথৰ গৃহত অযোধ্যাত আহি তেওঁ লীলা কৰিব। কিন্তু মই তপময় সাধনাৰে সেয়া সদায় দেখি থাকোঁ। তেতিয়ালৈকে কি কি অৱতাৰ ঈশ্বৰে ধাৰণ কৰিলে যে মৎস্য কুৰ্ম নৰসিংহ বৰাহ পৰশুৰাম আদি অৱতাৰবিলাক তেওঁ ধাৰণ কৰিলে। ৰাম আৰু কৃষ্ণ অৱতাৰ তেওঁ তেতিয়ালৈকে ধাৰণ কৰা নাই। সত্য যুগতেই এই কথা দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে। কি শক্তিৰে ক'ব পাৰিছে যে ঈশ্বৰ কৃষ্ণৰ অৱতাৰ হোৱাই নাই, ভগৱন্ত ৰামৰ অৱতাৰ ধৰাই নাই? সৃষ্টিকৰ্তা ব্ৰহ্মাই আগতীয়াকৈ কেনেকৈ ক'ব পাৰিলে? হয়নে? ৰাম পৰমাত্মাৰ পৰম তত্ত্ব, কৃষ্ণ পৰমাত্মাৰ পৰম আনন্দ। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানা মত
হাজন সবাৰ সভাময় ধ্যাত পৰময় আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় এই মহাভাগৱত নোহন্ত যাবে মে কত এই মহাভাগৱত নোহন্ত যাবে মে কত। দ্বিতীয় স্কন্ধত পৰীক্ষিতৰ মনৰ সংশয় দূৰ কৰিবলৈ পৰীক্ষিত নৃপতিক মৃত্যুৰ ভয়ৰ পৰা মুক্ত কৰিবলৈ পৰীক্ষিত নৃপতিক গুৰু হিচাপে সুখদেৱ ভগৱানে দুহাত দাঙি দিয়া আশীৰ্বাদ প্ৰকাশ কৰিবলৈ মহাভাগৱত মহাধৰ্ম। এই মহাভাগৱত মহাধৰ্মৰ মূল তত্ত্বই হ'ল ভগৱন্ত কৃষ্ণৰ নাম, ভগৱন্ত কৃষ্ণৰ গুণ যশ লীলা আৰু ভগৱন্ত ঈশ্বৰৰ অৱতাৰ। এই তত্ত্বৰ পৰিপূৰ্ণ প্ৰকাশ। কথাখিনি জটিল। মহাভাগৱত ধৰ্ম মানে কি? মহাভাগৱত ধৰ্ম মানে যি ধৰ্ম মৰ্ত্যৰ ধৰ্ম নহয়, যিটো ধৰ্ম ক'ৰ ধৰ্ম? বৈকুণ্ঠৰ ধৰ্ম। বৈকুণ্ঠত কি? কোনোদিন একো বস্তুৰ বিনাশ নহয়। বৈকুণ্ঠত কি? মৃত্যুৰ প্ৰৱেশ নাই। বৈকুণ্ঠত কি? কাৰো তাত কামনা নাথাকে, সকলোৱে নিষ্কাম। ৰত্ন সিংহাসনত ভগৱন্ত প্ৰভু বিৰাজমান হৈ থাকে আৰু ভকত আৰু আই সমস্তই হাতত কৰতাল লৈ ভগৱন্ত কৃষ্ণক উপাসনা কৰি থাকে। কৃষ্ণৰ যিদৰে আনন্দৰ শেষ নাই, ভগৱন্তৰ ভকত বৈষ্ণৱ আৰু আই সমস্তৰো বৈকুণ্ঠত আনন্দৰ সীমা নাই। মৃত্যুৰ প্ৰৱেশ বৈকুণ্ঠত নাই। কিয়? বৈকুণ্ঠ ব্ৰহ্মাণ্ডৰ বাহিৰত। জন্ম আৰু মৃত্যুৰ মায়াটো আছে কেৱল ব্ৰহ্মাণ্ডত। সেইটো কাৰণে এই মৰ্ত্যলৈ আহিলে জীৱ যদি আহিব লাগে তেতিয়াহ'লে কি জন্ম হৈ আহিব লাগিব, জীৱ হৈ আহিব লাগিব। আৰু যাব সময়ত কি কৰিব লাগিব? যিটো জীৱ তেওঁ দেহলৈ আহিছিলে এই দেহটো ইয়াত এৰি থৈ যাব লাগিব। এই জন্ম আৰু মৃত্যুৰ মাজলৈ অহা জীৱক জীৱন কি, ঈশ্বৰ কি, গুৰু কি আৰু ভগৱান কি, এই কথাৰ পৰিচয় কোনে কৰি দিব? ব্ৰহ্মাৰ মানস পুত্ৰ দেৱঋষি নাৰদক ঈশ্বৰৰ পৰিচয় কৰি দিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই। কি কৰিছে? যে মই কাক ধ্যান কৰোঁ, মই কাক উপাসনা কৰোঁ, সেইজনৰ স্বৰূপ কি মই তোমাক এতিয়া কওঁ, তুমি শুনা। তুমি যি কথা সুধিলা এয়া সাধাৰণ কথা নহয় হে মুনিবৰ। তুমি মোক যি কথা সুধিছা এয়া হ'ল মহাভাগৱত কথা। যিজনৰ কথা শুনিলে জন্ম জন্মান্তৰৰ সকলো পাপ দূৰ হয় আৰু পুণ্যৰ অভ্যুদয় হয়। তুমি মোক সেইজনৰ কথা সুধি দিলা। সেইটো কাৰণে দুটা কুল একেলগে উদ্ধাৰ হৈছে। কোন দুটা কুল? যি কৃষ্ণৰ লীলা কুলে কীৰ্তন কৰাজন, যি কৃষ্ণ কথা শ্ৰৱণ কৰিলে আৰু শ্ৰৱণ কৰাজন।
অৰ্থাৎ শ্ৰৱণ কীৰ্তন যেন দুইফালে ধাৰ থকা অস্ত্ৰ। ইফালেও পাপখিনি শেষ কৰিব আৰু সিফালেও পাপখিনি শেষ কৰিব। কৃষ্ণলীলাৰ কথা যেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক ক'লে যে মথুৰাত গৈ কংসৰ অন্ধকাৰ কাৰাগাৰত বৈকুণ্ঠপতি কৃষ্ণৰূপত অৱতাৰ ল'ব, তেওঁক পিতৃ বসুদেৱে শিৰত তুলি ভৰা যমুনা পাৰ হৈ গোকুল ধামত থৈ আহিব আৰু তাৰ পৰা আকৌ তেওঁ শিৰত কাক লৈ আহিব? কংসক ভয় দেখুৱাবৰ কাৰণে যোগমায়াক লৈ আহিব। এইখিনি কথা কোৱাৰ পাছত কি বুলি কৈছে যে গোপ সমস্তক নানা যুগুতি বুজায়। ভগৱান কৃষ্ণই গোকুলৰ প্ৰজাসকলক বিভিন্ন ধৰণৰ যুগুত ভক্তি তত্ত্বৰ জ্ঞান তেওঁক দিব বিচাৰিছে। বোলে তোমালোকে যে এই দেৱতাবিলাকক পূজা কৰা, ইন্দ্ৰ আদি দেৱতাক যে তোমালোকে ভাগ দিয়া, এইবোৰ দিবলৈ কোনো প্ৰয়োজন নাই। কোনে কৈছে? কৃষ্ণই সৰুতেই কৈছে সেইবোৰ। বোলে কি ইন্দ্ৰই বোলে কি কৰিব পাৰে? মই জন্ম হৈ 6 দিন নে 7 দিনতে পুতনাক বধ কৰি দিব পাৰো। ইন্দ্ৰই তোমালোকক কি কৰি দিছে? মই মাতৃ স্তন পান কৰি থাকোঁতেই কোলাৰ পৰা লৈ গ'ল চক্ৰপাত অসুৰে, মই তাক আকাশত গল চেপি বধ কৰি দিছো। বুজাইছে কৃষ্ণই। কি বুজাইছে? যে মই নৰৰ দেহ এটালৈ আহি দেখুৱাইছো, এইটো মোৰ নৰদেহ নহয়, এইটো কি? এইটো মোৰ আত্মাৰূপ। যিখিনি মনুষ্যই কৰিব নোৱাৰে সেইখিনি মই কৰোঁ। এতিয়া মধ্যৰাতি নন্দই কি কৰে? মধ্যৰাতি নন্দই যমুনাত স্নান কৰে। মধ্যৰাতি কিয় যমুনাত স্নান কৰে? গীতাৰ এজনা শ্লোকত আছে, সাংখ্য যুগত 2য় অধ্যায়ত, যে যেতিয়া অন্যসকল নিদ্ৰাগত অৱস্থাত অচেতন হৈ থাকে, সাধন সিদ্ধ মুনিজন ঈশ্বৰ ভাৱনা সম্পন্ন যোগীজন সেইটো সময়ত কি হৈ থাকে? জাগি থাকে, সাৰ পাই থাকে। যোগীজন চৈতন্য হৈ থাকে আৰু বাকীসকল কি হৈ থাকে? জড় হৈ অচেতন হৈ থাকে। কৃষ্ণই বুজাইছিলে গীতাত তত্ত্বটো এটা বেলেগ অৰ্থত। আৰু নন্দই কি বুজিলে? যে মই ৰাতি 12টা বজাত শুই থাকিলে নহ'ব, মই ঈশ্বৰক স্মৰণ কৰি মই সদায় মধ্যৰাতি 12 বজাত গংগাত যমুনাত মই স্নান কৰি মই এই জগতক বুজাই দিম যে ৰাতি হলে সকলো শুই থাকিলেও পালিত পিতৃ নন্দ কেতিয়াও শুই নাথাকে। নন্দই মধ্যৰাতি যমুনাত স্নান কৰি নিজৰ কাইটো শুদ্ধ কৰি ঈশ্বৰক স্মৰণ কৰে। দিয়া চেক চাই আছে কোনে? দেৱতা বৰুণে। চল চাই আছে কোনে? দেৱতা বৰুণে। এই নন্দ ঈশ্বৰক স্মৰণ কৰি মধ্যৰাতি যমুনাত স্নান কৰি যদিও আছে, মই ইয়াক এদিন ধৰি আনিব লাগিব। কলৈ আনিব লাগিব? বৰুণৰ ৰাজ্যলৈ আনিব লাগিব। এই কথাটো পদত আমাক ক'লে। পদত আমাক এতিয়া ঈশ্বৰৰ লীলাৰ সেই কথাষাৰ কৈছে। কি বুলি কৈছে? যে বৰুণ পাশক মেলাই আনিবা নন্দ, গোকুলবাসীক কৃষ্ণে নিবা বৈকুণ্ঠ। গোকুলবাসীক কৃষ্ণই কলৈ নিব? বৈকুণ্ঠলৈ নিব। নন্দই মধ্যৰাতি যেতিয়া স্নান কৰিলে, স্নান কৰিলত এইটোৱেই সুযোগ যে জগতৰ পৰমেশ্বৰ যোগেশ্বৰ কৃষ্ণ তেওঁৰ পুত্ৰ ৰূপত আহিছে, তেওঁক মই মোৰ দৰবাৰলৈ কেনেকে আনিম? মানে বৰুণ দেৱতাই ভাবিলে কৃষ্ণক দৰ্শন কৰাৰ এইটোৱেই মোৰ আটাইতকৈ ডাঙৰ সুযোগ। নহ'লে এই কৃষ্ণ বৰুণৰ গৃহলৈ কেতিয়াও নানে। এতিয়া মই কাক আনিব লাগিব? নন্দই যেতিয়া মধ্যৰাতি যমুনাত স্নান কৰিব, মই কৃষ্ণৰ পিতৃ নন্দক হৰণ কৰিম। এতিয়া কি কৰিলে? দেৱতা বৰুণে নন্দক হৰণ কৰি নি নিজৰ গৃহত, জল দেৱতাৰ গৃহত কি কৰিছে? লুকুৱাই থৈ দিছে। এতিয়া কৃষ্ণ কি?
কৃষ্ণ হ'ল যোগেশ্বৰ। এই আন্ধাৰত খুজি পাণ্ড লোকান্ত নযায়। বৰুণৰ মায়াই নন্দক বান্ধিব পাৰিব, কিন্তু কৃষ্ণক বান্ধিব নোৱাৰে। যোগেশ্বৰ বহি ললে, বহি লৈ দেখিলে মোৰ পিতৃক নি বৈকুণ্ঠ পোৱা লাগে। কোনে? এই বৰুণে। বৰুণ কি? বৰুণ হ'ল জলৰূপী দেৱতা। কি জলৰূপী দেৱতা? ভগৱান কৃষ্ণৰ সেইটো জলৰূপ। হে বায়ু যমদগ্নি বৰুণ শশাঙ্ক, হে প্ৰজাপতি মহ প্ৰজা প্ৰতিষ্ঠা। হে অৰ্জুন, মই বায়ু, মই মৃত্যুপতি যম, মই আত্মাৰূপী অগ্নি, মই তোমাৰ লগত থকা বৰুণ ৰূপী জল। আমাৰ দেহত 70% জল নাই জানো? আছেনে নাই? যদি ডায়েৰিয়া হয় কি কৰে? ORS খাবলৈ দিয়ে। কিয়? যদি পানী নাইকিয়া হয় মৰি থাকিব। সেইটো কাৰণে পানীয়ে প্ৰাণ আমাৰ লগত। ভগৱন্ত কৃষ্ণ কি হৈ আছে? আমাৰ দেহত জল হৈ আছে। ভগৱন্ত কৃষ্ণ আমাৰ দেহত কি হৈ আছে? অগ্নিৰূপী আত্মা হৈ আছে। আমি খালে যে আমাৰ হজম হয়, এই অগ্নিটো ক'ৰ? আত্মাৰ। সেইটো কাৰণে আমাৰ লগত কি হৈ আছে? অগ্নি হৈ আছে, উদৰ অগ্নি। আৰু আমাৰ দেহত থকা যি জল, হয়নে বাৰু? এয়া কোন? এয়া ভগৱন্ত কৃষ্ণ তত্ত্ব। নন্দ মানে কি? নন্দ মানে কৃষ্ণৰ তাত্ত্বিক আনন্দ। কৃষ্ণৰ তাত্ত্বিক আনন্দবিলাক ক'ত লুকাই আছে? লুকাই আছে জলত, লুকাই আছে অগ্নিত, লুকাই আছে বায়ুত, হয়নে? এইবাৰ সেইটো কাৰণে জলৰূপী বৰুণে হৰণ কৰি নিলে কৃষ্ণৰ পালিত পিতৃক। কলৈ? বৰুণৰ ৰাজ্যলৈ। ভগৱন্ত কৃষ্ণই গোকুলৰ সমস্ত প্ৰজাক যোগময় সাধনাৰে সকলোকে একত্ৰ কৰিলে, আৰু সাধনময় কৃষ্ণই কি কৰিলে? তৎমুহূৰ্ততে গৈ বৰুণৰ বৈকুণ্ঠ ৰূপী ৰাজ্য পাই গ'ল। কৃষ্ণ অকলে যোৱা নাই। কাক লৈ গৈছে? কৃষ্ণ অকল নহয়েই। কৃষ্ণ য'ত থাকে ঋষিগণে তেওঁক চাই থাকে। কৃষ্ণ য'ত থাকে মুনিগণে তেওঁক স্তুতি কৰি থাকে। কৃষ্ণ য'ত থাকে তৰাগণেও তেওঁক কি কৰি থাকে? প্ৰকাশ কৰি থাকে। কৃষ্ণ য'ত থাকে তেওঁ অলংকাৰবিলাকে মূৰ্তিমন্ত হৈ তেওঁক উপাসনা কৰি থাকে। সেইটো কাৰণে আমি কেতিয়াও ভাবিব নালাগে যে কৃষ্ণ অকলে থাকে। কৃষ্ণ কেতিয়াও অকলে নাথাকে। সমস্ত জগত ব্ৰহ্মাণ্ড জীৱ সমস্তখিনিক তেওঁ লগত লৈ থাকে, কিন্তু আমি অনুভৱ কৰিব নোৱাৰোঁ। কিয়? আমি এটি ক্ষুদ্ৰ জীৱ। আমাক ব্ৰহ্মা সৃষ্টিকৰ্তা ব্ৰহ্মাই আমাক সৃষ্টি কৰোঁতেই আমাক এই দেহৰ মায়াৰ সজ্জাখনত অচেতন আৰু অজ্ঞান কৰি শুৱাই দিছে। সেইটো কাৰণে আমি মায়াৰ বাসনাত সদায় অচেতন। ঈশ্বৰ চেতনাত আমি খন্তেক সময় জাগ্ৰত হ'ব বিচাৰোঁ, কিন্তু কি হয়? ভাগৱত শুনি থাকিলে টোপনি আহে। আকৌ সেই অচেতন অৱস্থালৈকে আমি চাব লগা হয়। এইবাৰ যোগময় সাধনাৰে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই বৰুণৰ ৰাজ্যলৈ গোকুলৰ সমস্ত প্ৰজাক লৈ গ'ল। কি কৰিবৰ কাৰণে? নন্দক আনিবৰ কাৰণে। নন্দক নি বৰুণে বান্ধি থোৱা নাই, ধুনীয়াকৈ সিংহাসনত বহুৱাই থৈছে। চৰণ জুই সেৱা কৰিছে। আপুনি মোৰ ভগৱান কৃষ্ণৰ পালিত পিতৃ, আপোনাৰ সমান ভাগ্যৱান কোন আছে? মই যদি আপোনাক ইয়ালৈ হৰণ কৰি নানো, মোৰ হৃদয়ৰ ভগৱান কৃষ্ণ মোৰ দৰবাৰলৈ কেতিয়াও নাহিব। গতিকে হে পিতৃ নন্দ, আপুনি কৃষ্ণৰ একান্ত ভগত, আপোনাৰ আগমনে মোৰ এই ধাম পবিত্ৰ হ'ল, আৰু আপুনি অহাৰ কাৰণে যলৈ ভকত আহিব তালৈ ভগৱানো আহিব। তত্ত্বটো বুজি পাইছেনে? কৃষ্ণক বৰুণে নিয়াৰ যিটো কাৰণ,
কৃষ্ণক নন্দক বৰুণে কিয় নিছিলে? নন্দক বৰুণে এইটোৰ কাৰণেই নিছিলে যে মই ভগৱানক আনিব নোৱাৰো। মই কাক আনিব পাৰিম? ভগৱানৰ এজন শুদ্ধ ভকতক আনিব পাৰিম। যদি ভগৱানৰ এজন শুদ্ধ ভকতক মই আনিব পাৰো, তেতিয়াহ'লে ভগৱান কৃষ্ণ আহিবলৈ বাধ্য হৈ যাব। কিন্তু আমাৰ ভাগৱত শাস্ত্ৰই কি বুজাইছে? ভকতত ভকতি। আমাৰ যাতে ভকতত ভকতি গভীৰ হয়। নন্দক আনিবৰ কাৰণে কৃষ্ণ গ'ল, গোকুলৰ প্ৰজা গ'ল। কিহেৰে লৈ গ'ল কৃষ্ণই? কৃষ্ণই যোগময় সাধনাৰ শক্তিৰে সমস্ত বৈকুণ্ঠখনে লৈ গ'ল। ক'লৈ? নন্দৰ ৰাজ্য, বৰুণৰ ৰাজ্যলৈ। যেতিয়াই ভগৱান কৃষ্ণ গ'ল, বৰুণে আঠে বেঠে উঠি আহি ভগৱান কৃষ্ণৰ চৰণ চুই সেৱা কৰিলে আৰু নন্দক আনি তেওঁৰ চৰণত গতাই দিলে। আপুনিতো মোৰ উদ্দেশ্য আৰু লক্ষ্য বুজিলে, আপোনাৰ পিতৃক হৰণ কৰি অনাৰ মোৰ কোনো বেলেগ ইচ্ছা নাই। হে বাসুদেৱ, আপোনাৰ চৰণ দৰ্শনৰ ইচ্ছাতেই মই আপোনাৰ পিতৃক আনিছিলো। গতিকে এইজন কৃষ্ণই ভক্তিৰ মহিমা দেখাইছে। কি ভক্তিৰ মহিমা দেখাইছে? যে কৃষ্ণ আহিব। কেনেকে আহিব? বৰুণৰ ৰাজ্যলৈও যাব। কেনেকে যাব? যদি কৃষ্ণৰ ভকতক নিব পৰা যায়। ভাগৱত শাস্ত্ৰত ভকতি কাৰ দেখুওৱা হৈছে? ভকতৰ দেখুওৱা হৈছে। য'ত ভকত বৈষ্ণৱ একত্ৰ হৈ কৃষ্ণৰ গুণদোষ আৰু লীলাৰ চৈতন্য হয়, বৈকুণ্ঠ ধামত থকা ভগৱান কৃষ্ণ সেই স্থানত আহি বিৰাজমান হ'বলৈ কি হয়? তেওঁ নিজেই বাধ্য হয়। হয় একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, হে বৈকুণ্ঠকো পৰিহৰি, হে যোগীৰো হৃদয় এৰি, অথাকা হৰি সাক্ষাতে থাকা হৰি সাক্ষাতে তথাত। নামঘৰত আসন প্ৰতিষ্ঠা হৈ আছে, ধূপ চাকি সদায় জ্বলি আছে, নামঘৰীয়াই সদায় হৰিক উপাসনা কৰি আছে, হয়নে? কিন্তু ভগৱন্ত ইয়াত কেতিয়া চৈতন্য হ'ব? যেতিয়া ভকত সমস্তৰ আগমন হ'ব। যেতিয়া সমস্ত ভকতে সেই ভগৱন্তজনৰ চৰণত সেৱা কৰিব, তেতিয়া তেওঁ আশীৰ্বাদ দিবৰ কাৰণে আহিব লাগিব। এইটো কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন নামঘৰত আহি কৰিব লাগে। কিয় নামঘৰত আহি কৰিব লাগে? নামঘৰত ঈশ্বৰৰ চৈতন্য স্বৰূপ প্ৰকাশ হৈ থাকে। সেইটো কাৰণে গুৰুজনাই আমাক এই নামঘৰটো দি থৈ গৈছে, যাতে আমি ইয়ালৈ প্ৰৱেশ হ'লেই ঈশ্বৰৰ পুণ্যৰ ভাগ লাভ কৰিব পাৰোঁ। আৰু যদি নামঘৰত ভগৱন্তৰ নাম গুণ নহয়, নামঘৰত যদি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন নহয়, তেতিয়াহ'লে নামঘৰটো ধুনীয়াকৈ ৰং চঙীয়া কৰি সজাই ৰাইজক দেখুৱাবৰ কাৰণে ৰাজসিক কৰি একো লাভ নাই। হয়নে নহয় কথাষাৰ? ৰং চঙীয়া কৰি ৰজগুণী কৰি দেখিবলৈ ধুনীয়া কৰি গাঁৱৰ ৰাইজ যদি কেনেবাকৈ সেই নিজৰ নামঘৰতেই অকণমান আশীৰ্বাদ ল'বলৈ যদি নাহে, তেতিয়াহ'লে তাত ৰং সানি দেখিবলৈ ৰং চঙীয়া কৰি নামঘৰ ধুনীয়া কৰি একো লাভ নাই। নামঘৰ কিহেৰে শুৱনি হয়? ভকতেৰে শুৱনি হয়। নামঘৰ সদায় শুৱনি হয় ভকত বৈষ্ণৱেৰে। কেতিয়াও ইয়াত থকা এই শিল বালি ইটাৰ এই দ্ৰব্য কাৰণৰ সৈতে নামঘৰ কেতিয়াও শুৱনি কৰিব নোৱাৰে। হয় নহয় বাৰু কথাষাৰ? যিমান ধুনীয়াকৈ নামঘৰ নিৰ্মাণ নকৰক কিয়, যদি তালৈ ভকত বৈষ্ণৱ গৈ হৰিৰ যদি সেৱা কৰা নাই, তেতিয়াহ'লে তাৰ কোনো অৰ্থ নাথাকে। কিন্তু এতিয়া সেই অনৰ্থটোৱেই বেছি হোৱা দেখা গৈছে বাস্তৱত, হয়নে? অনুদান টকা পইচা বহুত আহে, নামঘৰ বৰ ধুনীয়াকৈ ৰং চঙীয়া কৰি চকু চাট মাৰি ধৰাকৈ বনাই
আৰু ভাগৱত পাঠ যদি কেনেবাকৈ কৰিবলৈ আহে আপুনি তাত ভকতৰ সংগ নেপায় বেছি। ভুল হৈছে নেকি কথা? নলবাৰী গাঁৱৰ ৰাইজৰ সেইটো সমস্যা নহয়, হয়নে? এইটো চতিয়াৰ কোনোবা এখন গাঁৱৰ সমস্যা নহয়, সমস্ত অসমবাসীৰ সমস্যা এয়া। হা? সেইটো কোন আমি নাজানো ন? হয় নহয়? গতিকে আমি যিহেতু জীৱনৰ শৰৎ যেতিয়া আৰম্ভ হয়, বৃন্দাবনত কৃষ্ণই গোপীক সংগ দিব বিচাৰে। ঋতুবিলাকৰ ভিতৰত শৰতৰ ৰাতি অতি বিদুবন বুলি কৈছে। এতিয়া এই বৃন্দাবনত কৃষ্ণই গোপীসকলৰ লগত আনন্দময় নৃত্য কৰাৰ পদো আমি ইতিমধ্যে কীৰ্তন কৰিছোঁ। দেৱঋষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই যি কৃষ্ণ দ্বাপৰ যুগত অৱতাৰ হোৱাই নাই, যি ত্ৰেতা যুগ অহাই নাই, ৰামচন্দ্ৰই অৱতাৰ ধৰাই নাই, এই ৰামচৰিত্ৰৰ লীলা, ৰামৰ লীলাৰ কথা, কৃষ্ণৰ লীলাৰ কথা কৈ অখণ্ডিত আনন্দৰ ভাগ ল'ব বিচাৰিছে। বোলে কিয়? প্ৰভু আহিবই, প্ৰভুৱে ভকতক যি বাক্য দিছে সেই বাক্য ৰক্ষা কৰিবই, আৰু তেওঁ লীলা কৰি সমস্ত জগতক উদ্ধাৰ কৰিবই। সেইটো কাৰণে দ্বিতীয় স্কন্ধত হৰিৰ লীলা অৱতাৰ কথা, হৰিৰ লীলা অৱতাৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে কি হয়? হৰি সাক্ষাৎ বিৰাজমান হয়। এ নাৰদত বিষ্ণু আসন তকৈ হে বৈকুণ্ঠতময়ী নাথা কোৰৈ অযোগী ৰুহিয়ায়ে ঋষ মুদাই এ ঠাকুৰ ভকতৰ কীৰ্তন চাই। দেৱঋষি নাৰদ কি বৈকুণ্ঠৰ পাৰিষদ, যেতিয়াই ইচ্ছা তেওঁ মনোগত ঢেকি যদি লগে লগে তেওঁ বৈকুণ্ঠলৈ যাব পাৰে। বৈকুণ্ঠত গৈ ৰত্নৰ সিংহাসনৰ ফালে চাইছে, যদুপতি নাই। কি হৈ আছে? যদুপতি ক'ত আছে? কৃষ্ণ ক'ত? ঈশ্বৰ ক'ত? ইফালে চাইছে কৃষ্ণ নাই, সিফালে চাইছে কৃষ্ণ নাই। বোলে আজি বৈকুণ্ঠতো কৃষ্ণ নাই, কি কথা এইটো? তেতিয়া নাৰদে কি কৰিলে? নাৰদে তপময় সাধনা কৰিলে, হৰিক উপাসনা কৰিলে যে হে ভগৱন্ত প্ৰভু, ঐ আপোনাৰ চৰণ দৰ্শন কৰিবৰ কাৰণে মই বৈকুণ্ঠলৈ আহিছিলোঁ, আপুনি ক'ত গ'ল? হয়নে? তেতিয়া নাৰদক আকাশবাণী কৰি কৃষ্ণই কৈছে, বৈকুণ্ঠত মই নাথাকোঁৰৈ, যোগীয়ে মোক যদি ধ্যানত হৃদয়ত ৰাখিব বিচাৰে তেতিয়ালৈকে সেই হৃদয়ত থাকিম। কেতিয়ালৈকে? যেতিয়ালৈকে মোক ভকতে কীৰ্তন কৰি মোক নামাতে। যদি কেনেবাকৈ ভকতে মোৰ গুণ কীৰ্তন কৰি যদি কেনেবাকৈ মোক মাতিবলৈ হয়, তেতিয়াহ'লে সেই আনন্দৰ ভাগ লৈ মই তাত গৈ চাই থাকোঁগৈ। গতিকে হে নাৰদ, তুমিও বৈকুণ্ঠত থাকিব নালাগে, তুমিও গংগাৰ পাৰলৈ আহা। গংগাৰ পাৰত পাণ্ডৱৰে নাৰী পৰীক্ষিতক সুখদেৱ ভগৱানে ভাগৱত কৈ আছে। এই ভাগৱত কৈ থকা স্থানত মই ভগৱান কৃষ্ণ বিৰাজমান হৈ আছো। সেইটো কাৰণে কৃষ্ণক বৈকুণ্ঠত গৈ নাৰদে দেখা নেপালে। হে ৰাম, হে গৰ্ব দেখি অন্তৰ ধ্যান হইবা যদুৰাই, হে বিকল হৈ বেক গোপী হে কৃষ্ণ হৰুৱাই। গোপীসকল বৃন্দাবনলৈ কেতিয়া আহিছে জানে নাই? মধ্যৰাতি। মধ্যৰাতি কৃষ্ণই গৈ বৃন্দাবনত কদম বিৰিখত উঠি তেওঁ পঞ্চ সুৰৰ যিটো বাঁহী, সেই বাঁহীটো বজাই দিলে।
যেতিয়াই বাঁহী বজাই দিলে কৃষ্ণই, গৃহত শুই থকা গোপীসকলে বাঁহী কোনে বজাইছে বুলি যেতিয়াই শুনিবলৈ ল'লে, কি হৈ গ'ল? তেওঁলোকৰ দেহটো তাতে আছে, জীৱটো তাৰপৰা ওলাই গ'ল। দেহটো গৃহত শুই আছে, এই তেওঁলোকৰ লগত থকা জীৱটো কি হ'ল? কোনে বাঁহী বজাইছে বুলি সকলো জীৱ উৰি 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 বৃন্দাবন গৈ পালেগে। কি হৈ গৈছে? ঐ জীৱ পৰা প্ৰকৃতি, সেইটো কাৰণে নাৰী ৰূপ বুলি কৈছে, গোপী ৰূপ বুলি কৈছে, হয়নে? জীৱ পুৰুষ আৰু প্ৰকৃতি এই দুইটাৰ মাজত নপৰে। জীৱ কি? জীৱ ঈশ্বৰৰ অংশ, শুদ্ধ বস্তু। এইটোৰ কাৰণে কৃষ্ণ প্ৰভু যেতিয়া আহিলে এই বৃন্দাবনলৈ, তেওঁ যেতিয়া গোকুল ধামলৈ গোপীসকলক আনিলে, বোলে এইসকলকনো মই অচেতন এই দেহৰ সজ্জাত কিমান শুৱাই ৰাখিম? এইসকলে দধি মথোতেও মোকে মাতি থাকে, গৃহৰ কাম কৰি থাকোঁতেও মোকে মাতি থাকে, হয়নে? আৰু তেওঁলোকে কেৱল মই আহিছোঁ নেকি মোকে চাই থাকে। গতিকে এইবাৰ মই এওঁলোকক আনিম মোৰ চৰণলৈ। বোলে কেনেকৈ আনিম? যে মই পঞ্চমত সুৰ ধৰি মই মোৰ বাঁহীটো বজাই দিম। এই কৃষ্ণই যেতিয়া পঞ্চমত সুৰ ধৰি বেণু বজাই দিলে, কি হৈ গ'ল? পঞ্চভূতৰ তত্ত্বত বাস কৰি থকা এই জীৱৰূপী শিৱ কি হৈ গ'ল? চৈতন্য হৈ গ'ল, দেহৰ পৰা বাজ হৈ গ'ল। সকলো জীৱ একেলগ হৈ কি হ'ল? বৃন্দাবন পালেগে আৰু দেখিছে কানাই ওপৰত বাঁহী বজাই আছে। সকলোৱে হে কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ, আমি তোমাৰ বাঁহীৰ মাত শুনি ৰ'ব নোৱাৰি মধ্যৰাতি বৃন্দাবন পাই গ'লোহি। এতিয়া কৃষ্ণই মোহন বাঁহী আৰু যেতিয়াই জংগাৰিত কৰি বজাই দিলে, এই গোপীসকল আগতে কি আছিলে? সাধন সিদ্ধ যোগী আছিলে, ভগৱন্ত কৃষ্ণৰ পৰম ভকত আছিলে। তেওঁলোকক ভগৱান কৃষ্ণই আশীৰ্বাদ দি থৈছিলে, মই দাপৰ যুগত যেতিয়া কৃষ্ণ ৰূপেৰে অৱতাৰ ল'ম, তোমালোক গোকুল ধামত গোপী হৈ জন্ম লোৱা। আৰু তোমালোকে যে সদায় সাধনাৰ অন্তত মোক কোৱা, হে কৃষ্ণ হে ভগৱান, তোমাৰ সাধনাত আমাৰ কামনা নাথাকে, কিন্তু তোমাৰ সাধনাৰ পৰা আঁতৰ হৈ যোৱাৰ লগে লগে আমাৰ মনলৈ কিয় কামনা আহি যায়? কিবা এটা পাবলৈ, কিবা এটা খাবলৈ, কিবা এটা ল'বলৈ, কিবা এটা চাবলৈ, এই কামনাবিলাক কিয় আহি যায়? তুমি আমাক এনেকুৱা এটা জীৱন দিয়া যিটো জীৱনত আমাৰ কোনো কামনা নাথাকে, কেৱল তুমিহে থাকিবা। এক ৰাতি সেইটো সুযোগ দিলে, বোলে কি? মই যেতিয়া পঞ্চমত সুৰ ধৰি বাঁহী বজাই দিম, এই বাঁহী কেৱল শুনিবা তোমালোকে, তোমালোকে ত্যাগ কৰিবা তোমালোকৰ গৃহ, তোমালোকৰ পুত্ৰ, তোমালোকৰ স্বামী, তোমালোকৰ শহু শাহুৰ, সকলোকে ত্যাগ কৰিবা, তোমালোকে কেৱল আত্মা কৃষ্ণৰ ফালে যাব মানবা। গতিকে ৰাস ক্ৰিয়া ইমান সহজ বস্তু নহয়। দেহ লৈ গোপী কৃষ্ণৰ ওচৰলৈ যোৱা নাই, দেহ থৈ গৈছে স্বামীৰ গৃহত, জীৱটো লৈ গৈছে কেৱল। এই জীৱটো লৈ যেতিয়া বৃন্দাবন পালে, কি হৈ গ'ল? কৃষ্ণই সমস্ত জীৱক আহি হাতেৰে স্পৰ্শ কৰিছে, তোমালোক মোৰেই অংশ, তোমালোক মোৰ পৰা পৃথক নহয়, তোমালোকক মই ইমান ভাল পাওঁ যে মই তোমালোকৰ সংগ সদায় বিচাৰোঁ, কিন্তু তোমালোকে দেহৰ মায়াৰ সজ্জাত শুই অচেতন হৈ থকাৰ কাৰণে তোমালোক মোৰ স্পৰ্শৰ পৰা বঞ্চিত হ'ব লগা হয়। হে গোপী সমস্ত, আজি মই তোমালোকক ভগৱান কৃষ্ণই মোৰ চৰণৰ স্পৰ্শ, মোৰ হৃদয়ৰ স্পৰ্শ আৰু মোৰ অমৃত হাতৰ স্পৰ্শ মই তোমালোকক দিম। গোপীসকলৰ মনলৈ অহংকাৰ আহি গ'ল। কি অহংকাৰ আহি গ'ল? যে এই কৃষ্ণ ইমান কামাতুৰ নে আমাৰ প্ৰত্যেক গোপীকে তেওঁ চুই চাব বিচাৰিছে, হয়নে? আমিতো জীৱ, তেওঁতো শিৱ সনাতন সত্য, তেওঁ আমাক চুবলৈ কিয় বিচাৰিব লাগে বুলি কি হৈ গ'ল? গোপীসকলৰ মনলৈ অহংকাৰ আহি গ'ল। কৃষ্ণ কি হৈ গ'ল? অন্তৰ্ধান হৈ গ'ল। কৃষ্ণ নেদেখা হৈ গ'ল, অদৃশ্য হৈ গ'ল। এতিয়া গোপীসকলৰ মাজত হাহাকাৰ লাগি গ'ল, কি হ'ব কি হ'ব, আমি কি ভুল কৰিলো, আমি কি ভুল কৰিলো? কান্দি কান্দি একদম গোটেই বৃন্দাবনত বাগৰি ফুৰিছে।
হে কৃষ্ণ তুমি আমাক এৰি ক'ত গ'লা? তুমি যদি আমাক এৰি গুচি যোৱা আমি তেতিয়া আমাৰ এতিয়া মৃত্যুৱেই হ'ব। এই বুলি গোপীসকলে ভগৱান কৃষ্ণক আকৌ হৃদয়ত উপাসনা কৰিলে যে হে গোসাঁই আমাৰ ভুল হ'ল, আমি মোহমতী, আমি অজ্ঞানী, তুমি কিমান পবিত্ৰ আমি সেইটো জনা নাছিলোঁ, আৰু আমি কিমান অপবিত্ৰ আমি এইটো বুজা নাছিলোঁ। তোমাৰ পবিত্ৰতাৰে সৈতে আমাৰ অপবিত্ৰতাবিলাকক তুমি আঁতৰ কৰি দিয়া। গোপীসকলে আগতে তেওঁলোক তপস্বী আছিলে, আগতে তেওঁলোক সাধক আছিলে, বৃন্দাবনৰ বালিত বহি তেওঁলোকে কি কৰিলে? আকৌ তপময় সাধনা আৰম্ভ কৰি দিলে। হে কৃষ্ণ তুমি আমাৰ সন্মুখত আকৌ দেখা দিয়া। কৃষ্ণ 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 নাম জপ কৰি কৰি সাধনাত যেতিয়া সমস্ত গোপী বহি ল'লে, ভগৱান কৃষ্ণক প্ৰত্যেক গোপীয়ে এক কৃষ্ণ ৰূপত দেখিছিলে। অন্তৰ্ধান হোৱাৰ পাছত প্ৰত্যেক গোপীয়েই ভগৱান কৃষ্ণক প্ৰত্যেকেই বেলেগ বেলেগ ৰূপত দেখিছে। প্ৰত্যেকগৰাকী গোপীৰ লগত প্ৰত্যেকজন কৃষ্ণৰ স্পৰ্শ। এই কথাখিনি কাক কৈ আছে? দেৱঋষি নাৰদক কৈ আছে, ব্ৰহ্মাদেৱে কৈ আছে। গতিকে যিখিনি কথা পাণ্ডৱৰ নাতি পৰীক্ষিতৰ শুনাৰ সৌভাগ্য, যিখিনি কথা বৈকুণ্ঠৰ পাৰিষদ দেৱঋষি নাৰদৰ শুনাৰ সৌভাগ্য, সেইখিনি কথা গুৰুজনৰ কৃপাত, ভগৱন্তৰ কৃপাত আমাৰ দৰে মোহমতী মনুষ্যৰো শুনাৰ সৌভাগ্য ঘটিছে। গতিকে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ পোৱাটো কিমান পুণ্যৰ কথা আপোনালোকে এবাৰ অনুভৱ কৰিব। হে নিজ যশ প্ৰিয় দেৱ প্ৰভু ভগৱন্ত অপ্ৰেমে আকুলিত হৈয়া হে বেকত হৈবন্ত হে কৃষ্ণক দেখিয়া গোপী সব আনন্দিত কৰিবে ভকতি হুয়া হে প্ৰেমে পুলকি। কৃষ্ণ কৃষ্ণ বুলি স্মৰণ কৰি দিয়াৰ লগে লগে আকৌ তেওঁলোকৰ সন্মুখলৈ যেতিয়া শ্যাম সুন্দৰ কৃষ্ণ আহিলে, এইবাৰ তেওঁলোকৰ প্ৰতি কৃষ্ণৰ প্ৰতি তেওঁলোকৰ গভীৰ প্ৰেম, যে তুমি আমাৰ আত্মা, তুমি আমাৰ হৃদয়, তুমি আমাৰ প্ৰাণ। গোপীসকলে কৃষ্ণক কৈছে, তুমিবিহীন জীৱন আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। গতিকে আমি তোমাৰ চৰণৰ আশীৰ্বাদ বিচাৰোঁ, আমি তোমাৰ চৰণৰ কৃপা বিচাৰোঁ, আৰু কি বিচাৰোঁ? আমি তোমাৰ অৰুণ চৰণ বিচাৰোঁ। গোপীসকলৰ মনৰ অহংকাৰ দূৰ হ'ল। কৃষ্ণৰ চৰণৰ স্পৰ্শ যেতিয়া তেওঁলোকে পালে, তেওঁলোক আশ্বস্ত হৈ গ'ল। আৰু সকলো গোপীৰূপী জীৱই ভগৱান কৃষ্ণক কৈছে, কি হ'ব এতিয়া? আমিতো আমাৰ গৃহ সংসাৰ স্বামী সমস্তখিনিক এৰিটো এতিয়া আমি তোমাৰ লগত আজৰি। তেতিয়া কৃষ্ণই যোগময় সাধনাৰে যি মধুৰ বাঁহী বজাইছিলে, সেইজন কৃষ্ণই কৈছে, তোমালোকে এতিয়া প্ৰত্যেকেই চকু মুদা। কি কৰিবলৈ গ'লে? হে জীৱৰূপী গোপী সমস্ত, প্ৰত্যেকেই চকুটো তোমালোকে এতিয়া মুদি দিয়া, মোৰ চৰণৰ ফালে এবাৰ চাই দিয়া। আৰু প্ৰত্যেকেই চাইছে, নিজৰ গৃহত সাৰ পাই আছে। এইটো কাৰণে কৃষ্ণৰ সমান, বিষ্ণুৰ মায়াৰ সমান বৰ বস্তু এই জগতত একো নাই। শুনিছিলে বাহিৰ মাত বৃন্দাবনত, দেখা পালে কৃষ্ণক বৃন্দাবনত, আৰু সাৰ পাই দেখিছে ক'ত? গোপীসকল নিজৰ সজ্জাত শুই আছে। হয়নে বাৰু? সেইটো কাৰণে এই লীলা সাধাৰণ লীলা কেতিয়াও হ'ব নোৱাৰে। কৃষ্ণক আমি পাব পাৰোঁ তেওঁৰ শ্ৰৱণ কীৰ্তন আনন্দৰ দ্বাৰা। হে কৃষ্ণক দেখিয়া গোপী সবই আনন্দিত কৰিবে ভকতি হুয়া হে প্ৰেমে পুলকিত। পাছে কৃষ্ণে গোপী মণ্ডলিত হুয়া থিত হে পাতিবন্ত মহাৰাস কেলি বিপরীত।
এতিয়া আমাৰ মহাৰাস বুলি কয়নে নকয় বাৰু, হয়নে? এতিয়া ৰাস মানে কি, মহাৰাস মানে কি? ৰাস মানে কি, মহাৰাস মানে কি? ৰাস মানে ৰসৰ সাৰ। এই দেহটোক যদি চেপি খুন্দি দিয়া যায়, ইয়াৰ পৰা ৰস বাহিৰ হ'ব। আমাৰ দেহাটো যদি কুঁহিয়াৰ চেপা নিচিনাকৈ চেপি দিয়ে, ৰস বাহিৰ হ'ব, হয়নে নহয়? ৰস বাহিৰ হোৱাৰ পাছত কি বাহিৰ হ'ব? জীৱ বাহিৰ হ'ব। আৰু জীৱৰ লগত কি বাহিৰ হ'ব? আত্মা বাহিৰ হ'ব। সেইটো কাৰণে এই যিটো বস্তুক একোৱে বাহিৰ কৰি উলিয়াই দিব নোৱাৰে, সেইটো হ'ল ৰসৰ সাৰ। সেইটো কি? সেইটো হ'ল আত্মা। এই জীৱ আত্মাবিলাকে পৰমাত্মাৰ চৰণ স্পৰ্শ কৰিব পৰাৰ যিটো আনন্দ, এই জীৱ আত্মাবিলাকে পৰমাত্মাৰ হৃদয় স্পৰ্শ কৰিব পৰাৰ যিটো আনন্দ, এই জীৱ আত্মাবিলাকে পৰমাত্মাৰ লগত এক হৈ যাব পৰাৰ যিটো আনন্দ, এই আনন্দক কোৱা হয় ৰাস বুলি, হয়নে? মহাৰাসটো কি বস্তু? মহাৰাসটো কি বস্তু? পৰমাত্মাৰ লগত এক হৈ যাব পৰাটো ৰাস, হয়নে? পৰমাত্মাৰ পৰা পৃথক নোহোৱাটো হ'ল মহাৰাস। পৰমাত্মাৰ পৰা পৃথক হৈ নোযোৱাটো, যে তুমি পৰমাত্মা আত্মা হিহিকে, তুমি আৰু মই এক, তুমি মোৰ পৰা কেতিয়াও পৃথক হ'ব নোৱাৰা। কিয় পৃথক হ'ব নোৱাৰা? তুমি বৰ্তমান কাৰণে মই চৈতন্য, হয়নে? সেই আনন্দ অনুভৱটোক কি বুলি কোৱা হয়? মহাৰাস বুলি কোৱা হয়। গতিকে মহাৰাস মানে ভগৱান কৃষ্ণই গোপীৰ হাতত ধৰি কাম কেলি কৰা নৃত্য নহয়। মহাৰাস মানে জীৱনৰ জড়তাক বুজি পোৱা। মহাৰাস মানে জীৱনৰ অনিত্যতাক চিনি পোৱা। মহাৰাস মানে আচল সত্য হ'ল কৃষ্ণ, আৰু এই কৃষ্ণ সত্যতে আমি আশ্ৰিত, এই তত্ত্বক অনুভৱ কৰা। সেইটো কাৰণে এফালে ৰাস, সিফালে মহাৰাস। মহাৰাস কোনে কৰিব পাৰে? মহাৰাস কেৱল কৃষ্ণইহে কৰিব পাৰে। কৃষ্ণৰ বাহিৰে মহাৰাস কোনেও কৰিব নোৱাৰে। বোলে কিয়? যিমান গোপী আহিছিলা, মোক এক কৃষ্ণক দেখিছিলা, আৰু যেতিয়াই তোমালোকে মোৰ চৰণ দৰ্শন কৰিব বিচাৰিছিলা, মোৰ পদৰ পঞ্চচিহ্ন স্পৰ্শ কৰি যেতিয়া তোমালোকে আশীৰ্বাদ লৈছিলা, প্ৰত্যেকগৰাকী গোপীয়েই মোক পৃথক পৃথকভাৱে পাইছিলা। প্ৰত্যেকৰে লগত এজন এজন কৃষ্ণ বিৰাজমান হৈ থকাৰ যিটো আনন্দ, এই আনন্দটোক পৃথকে পৃথকে যি অনুভৱ কৰি ল'ব পাৰে, সেই আনন্দক কোৱা হয় মহাৰাস। হে ৰাম, এই ভংগীভাৱে নৃত্য গীতে হে কৃষ্ণ কিৰিবন্দ, অ দেখি দেৱ দেৱী সবু হে মোহিত হৈ মন্দ। যমুনা বৈ থকা এখন নদীহে আছিলে। যমুনা কি হ'ল? লগে লগে এগৰাকী নাৰী হ'ল। খুট বগা সাজ পিন্ধিলে, বৃন্দাবনৰ বালিৰ মাজলৈ আহিলে, আৰু আহি কি কৰিলে? যমুনাই স্তুতি কৰিছে ভগৱান কৃষ্ণক সপ্ৰেম ভক্তি কৰা গোপীসকলক। সেই গোপীসকল, মই কিয় অভিশপ্ত নদী হৈ থাকি যাব লগা হ'ল? মই কিয় তোমালোকৰ দৰে এগৰাকী গোপী হ'ব নোৱাৰিলোঁ? বুজি পাইছেনে কথাখিনি? যমুনাই কি বুলি আক্ষেপ কৰিছে? যে মই কিয় নদী হৈ বৈ থাকিব লগা হ'ল, জড় হৈ বৈ থাকিব লগা হ'ল? মই কিয় তোমালোকৰ দৰে চৈতন্য কৃষ্ণক হাতেৰে স্পৰ্শ কৰি আনন্দৰে আশীৰ্বাদ ল'ব পৰা মই কিয় তোমালোকৰ দৰে বৃন্দাবনৰ এগৰাকী গোপী হ'ব নোৱাৰিলোঁ? তেতিয়া গোপীসকলে তেতিয়া যমুনাক কৈছে যে হে যমুনা মাতা, তুমি আমাৰ এই সমস্ত লীলাৰ সাক্ষী হৈ আছা, গতিকে আমি তোমাক আশীৰ্বাদ দিছোঁ, তুমি কৃষ্ণৰ চৰণৰ ছত্ৰ ছায়াত ঠাই পাবা। আৰু সেইটো কাৰণে যমুনাক কৃষ্ণই কি কৰিলে? কালিন্দী ৰূপত বিবাহ কৰালে। গতিকে আমি ভাবোঁ নদী চৈতন্য নহয়, জড়। আমি ভাবোঁ তিন তৰু লতিকাবিলাক চৈতন্য নহয়, জড়।
কিন্তু কৃষ্ণই গোপীৰ লগত যেতিয়া জীৱ আত্মা আৰু পৰমাত্মাৰ আনন্দ কেলি কৰিছিল, প্ৰত্যেকটো বস্তুই চৈতন্য হৈ কৃষ্ণ ৰূপত প্ৰকট হৈছিল। সেইটো কাৰণে মাধৱৰ কেলি এইটো কামজয় শাস্ত্ৰ। কৃষ্ণৰ এই আনন্দময় ক্ৰিয়া কৌতুকৰ কথা শুনি তিন তৰু লতিকা বিৰিক বৃন্দাবনৰ ধূলি বালি আকাশ সমস্তখিনি পবিত্ৰ হৈছিল। হে ভংগী ভাৱে নিত গীত ও কৃষ্ণ কিৰি বন্ধ ও দেখি দেৱ দেৱী সব হে মোহিত হৈ বন্ধ ও একদিনা বলৰাম দেৱ দামোদৰ এই গোপী সমে ফুৰি বন্ধ হে বনৰ ভিতৰ ও সেহি মেলা শংখচূড় এ অধম পামৰ এ গোপিকাক লয়া যাইবে হে বনৰ ভিতৰ এৰা মুষ্টি মাৰি শিৰ ভাঙি হে আনি মুনিবৰ হে বলুক দিবন্ত কৃষ্ণ হে পৰম ঈশ্বৰ হে নন্দক ৰাখিবে খাপ হে গোসাই গন্ধৰ্বৰ হে গোপী গীত গাইবা গুণ বৰ্ণাই গোবিন্দ হে অৰিষ্টকে শিৰো প্ৰাণ হৰি নাৰায়ণ হে তজুতুতি শুনি বুম কৰিবা নিৰ্জান ও কংসে পাঞ্চি বেক পাছে হে আশীবা অকুৰ হে কৃষ্ণ খোজ দেখি হবে হে দুখ যাইবে দূৰ ও ৰথে তুলি লয়া যাইবে ৰাম দামোদৰ এ দুটি নুটি কৰি বেক হে জলৰ ভিতৰ ও পাছে কৃষ্ণ মথুৰাত এ হৈবা উপগত এ ধুবা বধিমালা পিন্ধি এ ফুৰিবা পুৰত ৰজত ধুবাক 100 মাৰি দিলে মৰি থাকিলে। ধুবাক বধ কৰি দিলে কৃষ্ণই। কিয় বধ কৰিলে? ধুবাক সুধিছিলে তুমি কাপোৰ কালে ধুইছা? বোলে কংসলে ধুইছো। এই কংস দুৰাত মেলা কাপোৰ ধুই কি লাভ আছে? বোলে কিহে আমাৰ ৰজা, তাৰ নিচিনা ৰজালে কাপোৰ নিদি কাপোৰ নুধুই মই তোমাৰ নিচিনা গোৱালৰ ল'ৰালে কাপোৰ ধুম নেকি? কংস ৰজাৰ কাপোৰ নুধুই মই তোমাৰ নিচিনা গোৱালৰ ল'ৰাৰ গোবৰ লগা কাপোৰ ধুম নেকি? এই বুলি যেতিয়াই ক'লে কৃষ্ণই কি কৰিলে? ৰজত ধুবাক 100 মাৰি দিলে। যিখন মুখেৰে তেওঁ তেনে কথা কৈছিলে ৰজত ধুবাৰ মৃত্যু হৈ গ'ল। এই ধুবা কোন আছিলে? এই ধুবা কোন আছিলে? হা ঐ আগৰ যুগত সেই তেতা যুগত ৰামচন্দ্ৰ আৰু সীতাৰ সন্দেহৰ বাৰ্তা আলাপ কৰা সেই ধুবা আছিলে। যি ধুবা ধুবিয়ে কাজিয়া কৰি পেলাই কৈছিলে কি বুলি কৈছিলে? ধুবাজনে ভাতজাত কৈছিলে ঐ তই বেছি কথা নকবি। বোলে কি মই অযোধ্যাৰ আকৌ সেই দশৰথৰ পুত্ৰ ৰাম নহয়। বোলে কি বোলে ৰাৱণে হৰণ কৰি নিয়াৰ পাছতো আকৌ ভাতজাৰ ৰূপেৰে গ্ৰহণ কৰি লোৱা হয়নে বাৰু? মই তেনেকুৱা ধৰণৰ কিন্তু পুৰুষ নহয়, হয় নে নহয়? গতিকে ৰাম আৰু সীতাৰ বদনাম গোৱাৰ কাৰণে সেইখন মুখ ভাঙিছে দাপৰ যুগত কৃষ্ণই। হে সেহি মেলা শংখচূড় হে অধম পামৰ হে গোপিকাক লয়া যাইবে হে বনৰ ভিতৰ হে ৰাম পাছে কৃষ্ণ মথুৰাত হৈবা উপগত এ ধুবা বধিমালা পিন্ধি হে ফুৰিবা পুৰত এ কুজিৰ চন্দন পিন্ধি ও তাইক কৰি ভাল
এ কুবলয় মাৰি পহি বন্তৰংগ খাং। কুজিৰ ভাজ কেইটা আছিলে? হা, 3টা আছিলে। কুজিয়ে সদায় চন্দন কালে পিচিছিলে? হা, কংসলে পিচিছিলে। কুজিয়ে সদায় চন্দন কংসলে পিচিছিলে। আৰু সেইদিনা কৃষ্ণ আহিব বুলি যেতিয়া গম পালে, সেইদিনাখন কুজিয়ে চন্দন কংসলে পিছা নাই। বোলে কি, শ্যাম সুন্দৰ কৃষ্ণৰ চৰণত মই এইবাৰ চন্দন কানিম। মোৰ জীৱনৰ যিমান ভাজ আছিলে গোটেই ভাজখিনি নাইকিয়া কৰিব লাগিব, হয়নে? মোৰ ভিতৰত যিমান কাম আছিলে গোটেই কামখিনিক নিষ্কাম কৰিব লাগিব। মোৰ মাজত যিমানখিনি অপবিত্ৰতা আছিলে গোটেইখিনিক পবিত্ৰ কৰি ল'ব লাগিব। গোপী কেনেকে পবিত্ৰ হ'ল? চন্দন পিছোতে কৈ আছে, হেৰৌ কংস দুৰাত্মা দুৰাচাৰ, আজিৰ তাৰিখৰ পৰা আৰু মই তোলে চন্দন নিপিছো। মই এই চন্দন পিছিছো যদুকুলৰ মণি ভগৱান কৃষ্ণৰ চৰণত সানিবৰ কাৰণে। আজিৰ পৰা আৰু এই কুজিয়ে তোৰ আজ্ঞা পালন কৰি তোৰ গাত সানিবৰ কাৰণে আৰু চন্দন কেতিয়াও নিলিপে। বাক্যৰ শক্তিত ঈশ্বৰ প্ৰকাশ হয়। কি হৈ গ'ল? কৃষ্ণৰ চৰণত সানিম বুলি ভাবিহে আছিলে, সন্মুখত শ্যাম সুন্দৰ কৃষ্ণক দেখাই পাই গ'ল। গোপী কান্দি কান্দি হিয়ালি জিয়ালি হৈছে, এই 3টা ভাজ আছে, মই পোনেই হ'ব নোৱাৰো। হে শ্যাম সুন্দৰ কৃষ্ণ, তুমি মোক কিয় দৰ্শন দিলাহি? তেতিয়া কৈছে, এইবাৰ মই তোমাক দৰ্শন দি আনন্দ দিছো। কংসক বধ কৰি অহাৰ পাছত মই তোমাক মোৰ স্পৰ্শ দিম, হয়নে বাৰু? গোপীয়ে তেতিয়া কি কৰিছে? গোপীয়ে তেওঁৰ দেহৰ যিবিলাক ভাজ আছে এই ভাজবিলাকলৈ চাই চাই কৈছে, হেৰৌ ভাজ লগা মোৰ এই দেহ, তই ভাজ মুক্ত হৈ যা, হয়নে? আমাৰ দেহত ভাজ 3টা আছে। কি 3টা? এটা ৰজগুণ, এটা তমগুণ আৰু এটা সত্যগুণ। এই ৰজগুণত থাকে ভোগ বিলাস আৰু আনন্দ, তমগুণত থাকে ক্ৰোধ জেদ অহংকাৰ, আৰু সত্যগুণত থাকে কি? সেৱা স্তুতি উপাসনা আৰু ভগৱন্তৰ চৰণত একান্ত ভক্তি। এতিয়া কুজিয়ে কি কৰিলে? নিজৰ যিমান কাপোৰ আছিলে চব কাপোৰবোৰ দলিয়াই পেলাই দিলে। বোলে কিয়? মই কৃষ্ণৰ আগত আৰু বস্ত্ৰ পৰিধান কৰি নোলাওঁ। কেনেকে ওলাম? এটি শিশুৰ নিচিনাকে ওলাম, মোক কোনো বস্ত্ৰৰ প্ৰয়োজন নাই। বুজি পাইছেনে কথাখিনি? হা, মায়া বস্ত্ৰ, কৃষ্ণৰ আগত কোনো প্ৰয়োজন নাই। সেইটো কাৰণে কি কৰিলে? মোৰ যিমান অলংকাৰ মই কংসক চন্দন পিচি দিয়াৰ কাৰণে পাইছিলো, এই সমস্ত অলংকাৰ মই আজিৰ পৰা দলিয়াই পেলাই দিছো। বোলে কি? মই আজিৰ পৰা মোৰ গলত কেৱল ভগৱান কৃষ্ণৰ নাম পৰিধান কৰিম। গতিকে মোৰ গলৰ অলংকাৰ হ'ব ভগৱান কৃষ্ণৰ নাম, আৰু দেহৰ বস্ত্ৰ হ'ব কি? কোনো ধৰণৰ কামনা বাসনা নথকা কামনা মুক্ত পীতাম্বৰৰ পীতবস্ত্ৰ স্বৰূপ আত্মবস্ত্ৰ। তাৰ পাছতহে কৃষ্ণ আহিছে। প্ৰথমতে কৃষ্ণই দেখাহে দিলে, তাৰ পাছত কৈছে মই তোমাক আহি মোৰ স্পৰ্শ দিম। তেওঁ কৈ থৈ গৈছে আৰু এটা সুযোগ দিছে, বোলে কি? মই আহি তোমাক মোৰ স্পৰ্শ দিব পৰাকে তুমি পবিত্ৰ হ'ব লাগিব। সেইটো কাৰণে কি হৈ গ'ল? কুবুজা কাম মনোৰথ পুৰল বৰদ বৰদ বৰমালী। কুজিৰ যিমান মনৰ কামনা আছিলে কৃষ্ণৰ স্পৰ্শত সকলো কামনাৰ নিষ্কাম হৈ গ'ল। কামনা বুলি কোৱা আৰু বস্তু গোপীৰ আৰু কুজিৰ আৰু মনত নাথাকিলে। সেইটো কাৰণে ভাগৱতৰ মধ্য দশমৰ মধ্যভাগ আৰম্ভ হৈছে কিহেৰে? কুজিৰ মনোবাঞ্ছা পূৰণেৰে। এইখিনি কথা আমাক আকৌ ডিটেইলছত আমাক দশম স্কন্ধত দিব। তেতিয়া আমি ভগৱান কৃষ্ণৰ নিত্যৰ আনন্দ আমি অনুভৱ কৰিব নিশ্চয় পাৰিম। এতিয়া কৃষ্ণ লীলাৰ মাত্ৰ আমাক সূচীপত্ৰটোহে দিছে। বৃন্দাবনখন 7খন বন লগ হৈ হৈছে, নোৱাৰে। বৃন্দাবন 7খন বন লগ লাগি, 7 বন লগ লাগি এক হলে বৃন্দাবন হয়।
মধুবন, পুষ্পবন, নিধিবন, এনেকৈ বৃন্দাবন, উপবন, তপোবন, সাধন বন, এনেকৈ 7খন বন আছে। হয়নে বাৰু? এয়া নামেইহে যথেষ্ট। এয়া নামেই যথেষ্ট। নামবিলাকত থকা তত্ত্বটো বিচাৰ কৰি ল'ব পাৰিব লাগিব। আটাইতকৈ শ্ৰেষ্ঠ বনখনৰ নাম হ'ল কি? বৃন্দাবন। বৃন্দাবনত কি হয়? বৃন্দাবনত কৃষ্ণ মূৰ্তিবন্ত হয়। বৃন্দাবনত কি হয়? ভগৱন্ত কৃষ্ণৰ ভকতে কৃষ্ণৰ চৰণ স্পৰ্শ পাই যায়। বৃন্দাবনত কি হয়? কৃষ্ণৰ বাঁহীৰ সুৰ শুনিব পৰা যায়। ৰাম কৃষ্ণ হৰি, ৰাম কৃষ্ণ হৰি। সেইটো কাৰণে বৃন্দাবনৰ তত্ত্বটো বুজি ল'লেই হ'ল। হা? তিনদৰু লতিকাও যদি হ'ব পৰা যায় তেতিয়াও ধন্য। হে ৰাম, হে কুজিৰ চন্দন পিন্ধি অ তাইক কৰি ভাল, এ কুবলয় মাৰি পখি বন্তৰংগশাল, অ যুদ্ধ কৰি সমৰত নিপাতিবা মাল, এ ভাতৃ সমে কংস ৰুক ৰিবা কৃষ্ণে কাল, এ দিবা উগ্ৰ সেনকনি প্ৰতিপদ্ৰৱিক, এ উদ্ধৱক পঠাই শান্ত, এ কৰাই বাগুপি, হে নাম কুজিকাৰ মন পুৰি দেৱ দামোদৰ, হে অসুৰক পথাৰ বাৰ্তা লৈবা পাণ্ডৱৰ। এয়া গোটেইখিনি মধ্য অসমৰ কথা কৈছে দেই। হে ৰাম সংঘৰ দিবা হৰি জৰা খণ্ডকতক, এ মচু কুণ্ড পাশে পঠাই বন্ত যবন, এ ৰুক্মিণীক বিহাই বন্ত, অ কৃষ্ণ কৃপাময়, এ সম্বৰক বধিবন্ত কৃষ্ণ ৰতনয়। সম্বৰাসুৰ বুলি অসুৰ এজন আছে নহয়, হয়নে? সেইজনক পদুম্নই বধ কৰিব। হে ৰাম মণি হেতু পাইবা সত্য ভামা জাম্বতী, অমিত্ৰ বৃন্দা কালিন্দী কুল ভিবা শ্ৰীপতি, অবিষজি নিশিত হত্যা কণি বন্ত কৃষ্ণে আহি, এ ভদা লক্ষ্মণাকো কৰি বন্ত নিজ দাসী। অষ্টমহীয়সী বাজ্যাৰ কথা দেৱৰ্ষি নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে যে ভগৱান কৃষ্ণই সমন্তক নামৰ মণিৰ তত্ত্বৰে দুগৰাকী ভাৰ্যাক বিবাহ কৰাব। এগৰাকীৰ নাম হ'ব সত্যভামা আৰু অন্যগৰাকীৰ নাম হ'ব জাম্বৱন্তী। সত্যভামা মানে সত্যৰ ভ্ৰম। সত্যৰ ভ্ৰমটো যদি আঁতৰ কৰিবলৈ হয় তেতিয়াহ'লে সত্যক চিনিব পাৰিব লাগিব। সেইটো কাৰণে সত্যভামাৰ পিতৃ নামটো কি? সত্যাজি। ইমান তত্ত্ব কথা যে এয়া কথা আমি এতিয়া ইয়াত বিকত নকৰোঁ। দশম স্কন্ধত অষ্টমহীয়সীৰ যেতিয়া বিবাহ তত্ত্ব ওলাব, অষ্টমহীয়সীৰ বিবাহ তত্ত্ব ওলাওঁতে প্ৰত্যেকগৰাকী মহীয়সীৰ তত্ত্বৰ লগত কৃষ্ণ তত্ত্বৰ যিটো আধ্যাত্মিক সংযোগ আৰু সম্বন্ধ, সেই কথাখিনি আমি ভালদৰে বুজাই ক'বলৈ যত্ন কৰিম। এতিয়া আৰু আমি সেইখিনি কথা দীঘলীয়া নকৰোঁ। হে ৰাম, হে নৰকক বধি পাই বা বিস্তৰ সুন্দৰী, অ ৰুক্মিণীক ৰমি বন্ত পৰিহাস কৰি, হে ৰাম হে ৰুক্মিক বধিবা বল দেৱ বল শালী, ৰুক্মিক দেই মানে ৰুক্মবীৰ, এ যুদ্ধে বান বাহু কাটি বন্ত বনমালী, কাশী ৰাজা পৌণ্ড কৰো নিপতি বা কন্ধ, ভীমক যুঁজাই মাৰি বন্ত জৰাসন্ধ,
এ পাণ্ডৱৰ ৰাজসূয় কৰাইবা গোপাল অচকে শিশু পালক কাটি বাটত কাল কৰি আনি মৃত কৃষ্ণে ভীম অৰ্জুনক এ অষ্টাদশ ঐক্যহীনী বধিবা সৈন্য কৃষ্ণই গোটেই 18 ঐক্যহীনী সৈন্য তেওঁই বধ কৰিছে কিন্তু নিমিত্ত কৰি ৰাখি লৈছে কাক জীৱৰূপী অৰ্জুন আৰু বুদ্ধিৰূপী ভীম বুজিব লাগিব কথাখিনি নিমিত্ত কোন হৈছে তাত জীৱৰূপী অৰ্জুন আৰু বুদ্ধিৰূপী ভীম এই দুটা বস্তু নিমিত্ত হৈছে হয়নে যুদ্ধখনৰ শক্তি সামৰ্থ্য আৰু অস্ত্ৰ গোটেইখিনি ভগৱান কৃষ্ণ হে ৰামে শালবদন্ত বক বিদুৰথ আদি কৰি সমস্তকে মাৰি নিবা বৈকুণ্ঠ নগৰী হে পদ্যুম্ন ৰামাদি দ্বাৰে জীৱা বিনাশিবা আৰু যুদ্ধখন হৈ আছিলে ক'ত কৃষ্ণৰ দেহত কৃষ্ণ কুৰুক্ষেত্ৰৰ যুদ্ধখন ক'ত হৈ আছিলে অনন্ত দেশ কৃষ্ণৰ দেহত যুদ্ধখন হৈ আছে কৃষ্ণৰ দেহত দুটা তত্ত্ব তেওঁ ধাৰণ কৰি লৈছে এটা ফালে আছে আসুৰী বৃত্তি আৰু অন্য ফালে আছে দৈৱ বৃত্তি মাজত শিকিকে কৃষ্ণ এইটো কাৰণে মধ্যম স্থানত ৰথখন ৰাখি দিয়া হৈছে ইমান সুন্দৰকে কৃষ্ণই যুদ্ধখন আমাক দেখুৱাইছে যে যদি এই যুদ্ধখন আমি ভালদৰে বুজি ল'ব পাৰো এই যুদ্ধত যোদ্ধা কৃষ্ণ আৰু অস্ত্ৰ শস্ত্ৰ সমস্ত তত্ত্ব আমি আমাৰ হৃদয়তে দেখা পাব পাৰিম সেইটো কাৰণে গীতা হ'ল যোগশাস্ত্ৰ যোগময় সাধনাৰ শাস্ত্ৰ হ'ল গীতা সেইটো কাৰণে গীতা আদিতে কৈছিলে বিৱস্বানক তাৰ পাছত পালে মানৱ জাতিৰ পিতৃপুৰুষ মনুৱে তাৰ পাছত পালে কোনে মনুৰ পাছত পালে ৰাজন্যবৰ্গই ইক্ষাকুলৈকে পালে নিমি আদি ৰজালৈকে চলিলে তাৰ পাছত গীতাৰ চেতটো নাইকিয়া হৈ গ'ল বোলে কি গীতা শুনিবলৈ মানুহৰ ইচ্ছা নাইকিয়া হ'ল যোগশাস্ত্ৰৰ জ্ঞান মানুহৰ প্ৰয়োজন অনুভৱ নোহোৱা হ'ল গীতা আকৌ লোপ পাই গ'ল এইবাৰ ভগৱান কৃষ্ণ দাপৰ যুগত নিজেই গীত ৰূপ গীতা ৰূপ গোবিন্দ কৃষ্ণ ৰূপ তেওঁ বাণীৰ ৰূপ লৈ যুদ্ধ ক্ষেত্ৰত মধ্যম পাণ্ডৱ অৰ্জুনক এইবাৰ আকৌ তেওঁ গীতা দিছে চৈতন্য কৰি হয়নে বাৰু সেইটো কাৰণে কথাখিনি আমি ভালদৰে যাতে হৃদয়ংগম কৰিব পাৰোঁ হে ৰাম পাণ্ডৱৰ ৰাজসূয় কৰাইবা গোপাল অচকে শিশু পালক কাটি বাটত কাল কৰি আনি মৃত কৃষ্ণে ভীম অৰ্জুনক অষ্টাদশ ঐক্যহীনী বধিবা সৈন্যক এ শালবদন্ত বক বিদুৰথ আদি কৰি সমস্তকে মাৰি নিবা বৈকুণ্ঠ নগৰী পদ্যুম্ন ৰামাদি দ্বাৰে জীৱা বিনাশিবা তাকো কৃপা কৰি কৃষ্ণে বৈকুণ্ঠ কনিবা নিজৰ ৰূপে অৱতৰি পূৰ্ণ ভগৱন্ত জগত নিস্তাৰ হেতু যশস্যা তৈবন্ত কৃষ্ণ লীলা কহি বিধি মন নোহে ভঙ নাৰদৰ উঠি গৈল প্ৰেমৰ তৰঙ আপোনালোকে কথাখিনি হৃদয়ংগম কৰি অনুভৱ কৰক যোগময় সাধনাৰে তপৰ আচৰণেৰে সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈ আছে আৰু ব্ৰহ্মাই চকু পানী টকি আছে দেৱঋষি নাৰদে দিব্য বিনা বাই বাই এই কথা শুনি আছে আৰু দেৱঋষি নাৰদে সন্মুখত সকলো দেখি আছে কৃষ্ণই কৰি থকা লীলাবিলাক তপময় সাধনাৰে দৰ্শন কৰিছে সৃষ্টিকৰ্তা ব্ৰহ্মাই
অন্তৰ শুদ্ধি, ভাৱ শুদ্ধি, চিন্তন শুদ্ধি আৰু গুৰুৰ চৰণস্বৰূপ পিতৃৰ চৰণত একান্তভাৱে সেৱা কৰি দেৱঋষি নাৰদে এই কথা শুনাৰ কাৰণে সন্মুখত দেখা পালে ৰামলীলা, সন্মুখত দেখা পালে কৃষ্ণলীলা। আৰু কি হ'ল, অন্তৰংগা ভকতিত তেওঁলোকে হুক হুককে কান্দিবলৈ ল'লে যে হে মোৰ পিতৃগুৰু ব্ৰহ্মা, তুমি কৈছিলা বাণী ৰূপত আৰু মই দেখা পাইছিলো সমস্তখিনি দৃশ্য ৰূপত। কৃষ্ণই অৱতাৰ ধৰাই নাই, কিন্তু তুমি কৈ দিয়াৰ লগে লগে মোৰ সন্মুখত ভগৱান কৃষ্ণই সেই অৱতাৰ লৈ সমস্তখিনি মোক কৰি দেখুৱালে। বস্তুখিনি বুজি পাইছেনে বাৰু? হা? সেইটো কাৰণে এই লীলাক কি বুলি কোৱা হৈছে? ভগৱান কৃষ্ণৰ লীলা অৱতাৰ তত্ত্ব কথন। তৰংৰূপী তত্ত্বত তেওঁলোক দুইজন প্ৰৱেশ হৈ ৰহস্যৰূপী কীৰ্তনৰ দ্বাৰা, শ্ৰৱণৰ দ্বাৰা সমস্তখিনি তেওঁলোকে সন্মুখত দৰ্শন পোৱাৰ ব্যৱস্থা হৈ গ'ল। সেইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। হে ৰাম, এই সৰ্বাংগে পুলক ভয় লয় আনন্দ হৃদয়, অ প্ৰেম জল দুয়ো নয়নৰ পৰাবয়, পাছে ব্ৰহ্মা পুনৰূপী হৈয়া কিছু শান্ত, এ শুনা মুনি বৰ বুলি কহিবে লৈ লণ্ড। মূৰটো থৈ দিছো, এই মূৰটো থৈ দিছো, নামাৰিব নেপায়। হে ৰাম কালে জগতৰে বুদ্ধি কৰিবে কহানি, অ বেদৰ অৰ্থ কন পাইবে কয়ে কোপানী, হেন দেখি ব্যাস ৰূপ অহুয়া কৃপাময়, অ শাখা ৰূপে বিভাগীয়া কৰিবে নচয়, দেৱক দিবেক দুখ দৈত্য যজ্ঞ কৰি। কোন দৈত্যই যজ্ঞ কৰি দুখ দিছিলে? বলিৰাই। যজ্ঞ কৰি কৰি স্বৰ্গখন কাঢ়ি লৈছিলে ইন্দ্ৰৰ পৰা। এটা কমুহি বন্ত হৰি বুদ্ধ ৰূপ ধৰি, এ বৈষ্ণৱৰ বাৰীতো নুহুইবে হৰি কথা, অবা হৈবে কবা মন হব পাখণ্ড সৰ্বথা, হে ৰাম হৈবে শুদ্ধ সমৰাজা সমস্তে প্ৰজা, এই শ্ৰাদ্ধ হোম বেদ মন্ত্ৰ গুচিবে আচাৰ, তেবে কলি যুগয়ন্তে প্ৰভু ভগৱন্ত, এ কল্কীৰ ৰূপ ধৰি জগতকে শিখাই মন্দ, অ দেৱদত্ত ঘোটকত চৰণীয়া মুৰাৰী, অ অধৰ্মিক কাটি বন্ত বিচাৰি বিচাৰি। এয়া ভাগৱতত যেতিয়া কল্কী অৱতাৰৰ কথাখিনি ওলাব, তেতিয়া এই কল্কী অৱতাৰটো কি বস্তু, তাৰ তত্ত্বৰূপটোনো কি, হয়নে? কল্কীয়েনো কিয় অধৰ্মীসকলক তীক্ষ্ণ অস্ত্ৰপাতেৰে সৈতে বধ কৰিব, আৰু এই তীক্ষ্ণ অস্ত্ৰপাত কোন হ'ব, কি হ'ব, এই সমস্তখিনি কথা আমি আপোনাসৱক বিৱৰি ক'বলৈ যত্ন কৰিম তেতিয়া। আজি নহ'ব সময়, নহ'লে বহুত সময় লাগি যাব। কল্কী অৱতাৰৰ তত্ত্ব কথাখিনি যদি ক'বলৈ হয় প্ৰায় 45 মিনিট সময় লাগিব। হা? অঁ আকৌ সেই বিষ্ণু জখা গাঁৱৰ কথা আহিব, আৰু সময় লাগিব। হে ৰাম কহিলো সংক্ষেপে কিছু কৃষ্ণ লীলা ছয়, অ বিস্তাৰি কহিবে মোৰ সাক্ষ্য নাহি কয়, এ নপাও পাৰ কহি মই হৰি চৰিত্ৰ, এ নপাও অন্তখন কাদি আৰু এই অনন্তে হাজাৰ মুখে অদ্যাপি গান্ত,
প্ৰভু কৃষ্ণ চৰিত্ৰৰ অন্তকৰণ প্ৰান্ত এই এতেকে যিজনে লৱে আপোনাৰ মন সেহি মানে কৃষ্ণ গুণ কৰোক কীৰ্তন। এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱৰ্ষি নাৰদক ক'লে যে হে মুনিবৰ, মইনো তোমাক এই 4খন মুখেৰে কৃষ্ণৰ কথা কৈ কেনেকৈ অন্ত কৰিম? অনন্ত নাগে 1000খন মুখেৰে তেওঁৰ কথা কৈছে, আৰু মোৰ মানস পুত্ৰ 4জনে 4খন মুখেৰে সেয়াকে কৈ আছে। আৰু তপময় সাধনাৰে কৈলাশ ধামত মহাবৈষ্ণৱ শিৱই সেইজনকে উপাসনা কৰি আছে। কিন্তু ক'তা তেওঁ কথা কৈ কৈ দেখোন কোনেও একোৱেই কৰিব পৰা নাই। কোনো অন্ত নাই, আদি নাই, কোনো দিন সমাপ্তি নাই। গতিকে মই তোমাক ইয়াত যি ক'লো অতি সংক্ষেপে অকণমান কথাহে ক'লো, মানে বিস্তাৰভাৱে কৃষ্ণ কথা কৈ কোনেও তোমাক শেষ কৰিব নোৱাৰে। হে শুনা সমাসদ সব হুয়ায়ে কমন এ হৰিগুণ নাম কৰা শ্ৰৱণ কীৰ্তন। কৃষ্ণ গুণ বিনে নাহি আনন্দৰ ঠান পৰম মধুৰ ৰস জানি কৰা পান। হে সাধু সংগে কৃষ্ণ গুণ যিজনে শুনয় কৃতাৰ্থ হৈৱাতি নাহিকে সংশয়। হে নম নম কৃষ্ণ মোৰ পুৰা মন কাম এ কৰ্ণে মুখে বিচ্ছেদন শকত জনাম এ ৰাতুল চৰণ দুই হৃদয়ৰ হুক এ জনমে জনমে সাধু সংগ মনে লোক এহি কৃপা মুক কৃষ্ণ বাপ ৰিউক হে ৰাম ৰাম বোলা সবে দুৰ্গতি গোচুক হৰি নাম ৰাম। কৃষ্ণ অৱতাৰৰ কথাৰে অন্ত হোৱা নাই। এয়া আমাক পদত ক'লে আৰু ইয়াৰ পাছত আমাক ক'ব দুলৰী চম্বা। আমি যোৱা ভাগি পাঠ আৰু পৰ্যালোচনাত আপোনাসৱক জনাইছিলোঁ যে দ্বিতীয় স্কন্ধ সমাপ্ত হ'বলৈ আমাক তিনি ভাগ পাঠ পৰ্যালোচনাৰ সময় লাগিব। গতিকে আজি সেই 3 ভাগৰ প্ৰথম ভাগ হৈছে। কাইলৈ যদি দীঘলীয়া সময় হয় 2 ভাগ একেলগে কৰিলে অন্ত হৈ যাব, যদি অকণমান দীৰ্ঘ সময় কৰিব পৰা যায়। আৰু যদি হ্ৰস্ব সময় হয় তেতিয়াহ'লে 2 ভাগ কৰিব লাগিব। প্ৰথম ভাগত ভগৱান কৃষ্ণৰ যি লীলাৰ আৰু অলপ বাকী আছে সেইখিনি, আৰু দ্বিতীয় ভাগত শুকমুনিৰ দ্বাৰা ভাগৱত কথন, শুকমুনিয়ে ভাগৱত কথা ক'ব পৰীক্ষিতক।
আৰু তাৰ পাছৰ ভাগটোত কি হ'ব ভাগৱতৰ 10 লক্ষণ সুখদেৱ ভগৱানে পৰীক্ষিত নৃপতিক বেকত কৰিব ভাগৱত এইখিনি তাতে থাকিব ভাগৱতৰ 10 এই সুখমুনিদা ভাগৱত কথনৰ পৰা মূল কথাখিনি আৰম্ভ হৈ যাব মূল কথাখিনি আৰম্ভ হৈ যাব এতিয়া আমি যিখিনি কৈছোঁ সেয়া কৃষ্ণ লীলাৰ কথা বৈকুণ্ঠৰ কথা সেয়া মানে সেয়াও পৰম তত্ত্ব কথা সেইখিনি কথাও আমি সাধাৰণ বুলি কেতিয়াও ভাবি ল'ব নোৱাৰোঁ সেয়াও হৰিৰ গুণ কীৰ্তনৰ কথা সেই কথাৰো কোনোদিন আমি মূল্য কিমান বুলি আমি প্ৰশ্ন কৰি তাৰ পাৰাপাৰ নেপাম অনন্ত ঈশ্বৰৰ অনন্ত তত্ত্বযুক্ত কথা সেই কৃপালো গুৰুমূৰ্তি বাপবান্ধৱ ভকত বৈষ্ণৱ সমস্ত যদি আপোনালোকৰ আজ্ঞা হয় অকণমান পাঠ হ'ব যদি আপোনালোকে সামৰণি ফালে যাবলৈ কয় তেতিয়াহ'লে আমি ঠিক আছে বাপজনাই বৰ সুন্দৰ পৰামৰ্শ আমাক আগবঢ়াইছে যিটো এতিয়া আমাৰ পদৰ জ্যোতি পৰিছে যদি আকৌ এতিয়া আৰম্ভ কৰিবলৈ হয় জ্যোতি নপৰাকৈ আধাতে ৰাখিব লাগিব হয়নে বাৰু গতিকে আমি কৃষ্ণ অৱতাৰ কথনৰ ভগৱান কৃষ্ণৰ অৱতাৰ তত্ত্বৰ কথা লীলাৰ কথা ব্ৰহ্মাদেৱে দেৱঋষি নাৰদক যিখিনি কথা ক'লে আমাৰ সেয়া অন্ত হ'ল এতিয়া কৃষ্ণ অৱতাৰৰ কথা কোনে ক'ব ব্যাসনন্দন শুকদেৱে পাণ্ডৱৰ নাতি পৰীক্ষিতক ভাগৱত ধৰ্মৰ কথা ক'ব আৰু কি ক'ব যে মই তোমাক এতিয়া যি শাস্ত্ৰ কম এই শাস্ত্ৰ বৈকুণ্ঠৰ শাস্ত্ৰ বাকী পুৰাণ 17খন পুৰাণ 5টা বা 6টা লক্ষণ যুক্ত হে পৰীক্ষিত নৃপতি মই তোমাক যি ভাগৱত পুৰাণ কম এই পুৰাণ হ'ল 10 লক্ষণ যুক্ত এই 10 লক্ষণৰ যি 10টা তত্ত্ব এই 10টা তত্ত্ব আমি ভালদৰে বুজি পালেহে তৃতীয় স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে কোনটো লক্ষণ কোনটো স্কন্ধত কেনেদৰে প্ৰকাশ হৈছে সেই কথাখিনি আমি অনুভৱ কৰিব পাৰিম গতিকে তৃতীয় স্কন্ধ আৰম্ভ হ'ব ভাগৱতৰ প্ৰথমটো লক্ষণ সৰ্গ ভাগৱতৰ প্ৰথমটো লক্ষণ হ'ল সৰ্গ সৰ্গ মানেনো কি আমাক সুখদেৱে পৰীক্ষিত নৃপতিক ক'ব আৰু আমি তেতিয়া বুজি পাম ভাগৱতৰ দ্বিতীয় লক্ষণটো হ'ল কি বিসৰ্গ বিসৰ্গ ক'ত প্ৰকট হ'ব চতুৰ্থ স্কন্ধত সৰ্গ বিসৰ্গ তৃতীয় লক্ষণটো কি তৃতীয় লক্ষণটো হ'ব স্থান ক'ত পাম পঞ্চম স্কন্ধত এইদৰে 10টা লক্ষণ তৃতীয় স্কন্ধৰ পৰা দ্বাদশলৈকে যি 10টা স্কন্ধ আছে এই 10টা স্কন্ধত প্ৰকাশ হ'ব মানে বাৰু সেইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই 10টা লক্ষণ 10টা তত্ত্ব দশমত জন্ম হোৱা কৃষ্ণৰ গুণ আৰু লীলাৰ কথাই আমাক অতি সুন্দৰকৈ ক'ব কিয়নো তিনি গুণত উৎপত্তি হোৱা 10টা তত্ত্ব এই দশমৰ লগত সংযোগ হৈ আছে সেইটো কাৰণে 10 লক্ষণ 10 ইন্দ্ৰিয় দশমৰ কৃষ্ণ হয়নে তামসত 10 জন ৰাজসত 10 জন আৰু সাত্বিকত 10 জন এই 10টা তত্ত্ব এই গোটেই বিষয়বস্তুখিনি অন্তৰ্ভুক্ত হ'ব ক'ত ভাগৱতৰ 10 লক্ষণ সেই কৃপালো ভাগৱত কালিৰ পৰা আৰম্ভ হ'ব সেই কৃপালো গুৰুমূৰ্তি বাপবান্ধৱ সমস্ত আমি এতিয়া সামৰণিৰ দিশৰ ফালে যাব বিচাৰিছোঁ এতিয়া আপোনালোকে বুজক ভাগত অহা কাইলৈৰ পৰা আৰম্ভ হ'ব এতিয়ালৈকে আমি যি শ্ৰৱণ কীৰ্তন কৰিলে ভাগৱত কথাই কিন্তু এই অধিকাৰ কথন এই কথাখিনি এতিয়া চলিব তাৰমানে এই কথাখিনি শ্ৰৱণ কীৰ্তন কৰাৰ কাৰণে আমি বুজি পালোঁ যে এইখন নৈমিষ ক্ষেত্ৰ এয়া নৈমিষা অৰণ্য এইখন মানে নৈমিষা অৰণ্যত আমি ভাগৱত কাৰ পৰা শুনিছোঁ অকুলিন সূতৰ পৰা শুনিছোঁ
কাৰণ আমাৰ জাতি বৰ্ণ ব্ৰাহ্মণ এনেকুৱা ধৰণৰ কোনো উচ্চ বৰ্ণত নাই, হয়নে বাৰু? গতিকে আপোনালোক কি হৈ শুনিছে? আপোনালোকে সংসাৰ গীত সকলো ভাৱনাৰ পৰা মুক্ত হৈ একান্তপতীয়াকৈ ঈশ্বৰ ভাৱনা দিয়ে কথা শ্ৰৱণ কৰিছে। গতিকে আপোনালোক সেই কৰ্মকাণ্ডত ফচি থকা ঋষিসকলৰ নিচিনাই হৈছে। সংসাৰৰ মায়ামোহৰ কৰ্মৰ পৰা মুক্ত হৈ ঈশ্বৰ কথাৰ কৰ্মত আপোনালোক এক হৈছে, হয়নে বাৰু? আৰু আমি ভাগৱত কেনেদৰে আৰম্ভ কৰিছোঁ? সদায় সত্ৰপাতি, নৈমিষ ক্ষেত্ৰত সত্ৰপাতি ভাগৱত আৰম্ভ কৰিছে, হয়নে? ইয়াত নৈমিষ ক্ষেত্ৰত তদ্ৰূপ। কিয়? আমি সত্ৰপাতি ভাগৱত আৰম্ভ কৰিছোঁ। কেনেকে? সন্মুখত আমাৰ গুৰুৰ আসন, হয়নে? ধূপ চাকি বন্তি হলিতা তেওঁৰ চৰণত অৰ্পণ, হয়নে? আমি কায় বাক্য মন সমস্ত তেওঁত অৰ্পণা কৰিছোঁ, হয়নে বাৰু? লগতে ঋষি সমস্তৰ পৰা যিদৰে আজ্ঞা লৈ সুতে ভাগৱত কীৰ্তন কৰিছিল, আমিও আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈয়ে সদায় ভাগৱত কীৰ্তন কৰিছোঁ। গতিকে আমি এতিয়া বুজি পালোঁ, এই নৈমিষ ক্ষেত্ৰত আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ যি আনন্দ, প্ৰথম স্কন্ধত সুত সৌনক সংবাদেৰে আৰম্ভ হৈ দ্বিতীয় স্কন্ধত ব্যাস নাৰদ সংবাদ চলিলে, আৰু দ্বিতীয় স্কন্ধৰ অন্তত এতিয়া আৰম্ভ হ'ব কি? সুখ পৰীক্ষিত সংবাদ। তৃতীয় স্কন্ধত বিদুৰ মৈত্ৰেয় সংবাদ। এই সংবাদবিলাকৰ তত্ত্ব কথাখিনি আমাৰ কি হ'ব লাগিব? গোচৰ হ'ব লাগিব, আমি জানিব লাগিব। যদি আমি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ভাগ কিঞ্চিত কিঞ্চিত অকণমানো যদি আমি হৃদয়ংগম কৰি যাব পাৰোঁ, তেতিয়াহ'লে আমি জীৱন ধৰা সাৰ্থক হ'ব। কৃষ্ণ জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত